শিৱসাগৰ আৰক্ষীয়ে এজনক আটক কৰিছে আৰু 9জন আছে আৰু যিজন মূল অভিযুক্ত মুজাম্মিল ইছলাম তেখেতক কিয় আটক কৰা নাই আৰু এতিয়া বাংলাদেশী চক্ৰটো শিৱসাগৰত সোমাইছে এটা তামোল বেপাৰীয়ে ফাইনেন্স কৰিছে এই তামোল বেপাৰীটোক ধৰিব লাগে শিৱসাগৰ আৰক্ষী SB ব্ৰাঞ্চ আছে তেওঁলোকে খবৰবিলাক উলিয়াওক আমি খবৰবোৰ পাইছোঁ আপোনালোকে কেনেকৈ নাই পোৱা আৰু বাকী 9জনক এৰেষ্ট কৰক আমাৰ এটা ল'ৰা মৃত্যু হৈছে সিহঁতৰ 4টা মানক এনকাউণ্টাৰ কৰিব লাগিব কাৰণ আক্ৰমণ হৈছে প্ৰত্যাক্ৰমণ হ'ব লাগিব নহ'লে প্ৰত্যাক্ৰমণ আমি কৰিম যদি শিৱসাগৰ আৰক্ষীয়ে নকৰে আৰু শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসত নেদেখা ভয়ংকৰ গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব ভয়ংকৰ আন্দোলন হ'ব যিটো শিৱসাগৰ আৰক্ষীয়ে কল্পনাও কৰিব পৰা নাই কাৰণ খিলঞ্জীয়া মানুহৰ ক্ষোভ হৈছে খিলঞ্জীয়া মানুহৰ মনত উদ্গীৰণ হৈছে বাংলাদেশী আমাক হত্যা কৰিছে আৰু তাৰ বিৰুদ্ধে মই আকৌ কৈছোঁ বাংলাদেশী মৰাটো আৰু পিতাটো আমাৰ জাতীয় দায়িত্ব মুখ্যমন্ত্ৰীয়ে কথাটোত ইনিচিয়েটিভ লোৱাৰ কাৰণে আমি ভাল পাইছোঁ মন্ত্ৰী বিমল বৰাৰ লগত আমাৰ যোগাযোগ হৈছে কালি অশোক সিংঘালক লগ পাইছোঁ ময়ূৰ বৰগোহাঁইক লগ পাইছোঁ সকলোৱে আশ্বাস দিছে আৰু এই আশ্বাস লাগিব যিহেতু আমাৰ এটা ল'ৰা মৃত্যু হৈছে সিহঁতৰ কেইটা মৰে আমি সেইটো হিচাপলৈ ৰখি আছোঁ